আজি বছৰৰ অন্তিমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ ভাৰতীয় সময়মতে নিশা 9:04 আৰম্ভ হ'ব আজিৰ সূৰ্যগ্ৰহণ আৰু কাইলৈ অৰ্থাৎ 13 আগষ্টৰ পুৱা 4:25 চলি থাকিব এই বিৰল মহাজাগতিক পৰিঘটনা। সবিশেষ জনাইছো হেডলাইনৰ দৰ্শকসকলক। আজি নিশা বছৰৰ অন্তিমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ ভাৰতীয় সময়মতে সূৰ্যগ্ৰহণ আৰম্ভ হ'ব আজি নিশা 9:04 আৰু 13 আগষ্টৰ পুৱা 4:25 দৃশ্যমান হ'ব সূৰ্যগ্ৰহণৰ দৃশ্য। ইউৰোপ মহাদেশৰ কেইবাখনো দেশত এই সূৰ্যগ্ৰহণ দৃশ্যমান হ'ব। স্পেইন, গ্ৰীণলেণ্ড, আইচলেণ্ড, ৰাছিয়া আদিৰ পৰা দেখা যাব পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ মহাজাগতিক পৰিঘটনা। আমি হেডলাইনৰ দৰ্শকসকলক জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ। আজি বছৰৰ অন্তিমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ হ'ব। অৱশ্যে বছৰৰ অন্তিমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দৃশ্যমান নহ'ব। তথাপিও আগ্ৰহী ব্যক্তিয়ে নাছাৰ ৱেবছাইট আৰু ইউটিউব চেনেলৰ জৰিয়তে উপভোগ কৰিব পাৰিব এই মহাজাগতিক পৰিঘটনা। আমি পুনৰ কৈছোঁ, আজি বছৰৰ অন্তিমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ ভাৰতীয় সময়মতে নিশা 9:04 আৰম্ভ হ'ব সূৰ্যগ্ৰহণ আৰু কাইলৈ পুৱা অৰ্থাৎ 13 আগষ্টৰ পুৱা 4:25 চলিব এই সূৰ্যগ্ৰহণ। ইউৰোপ মহাদেশৰ কেইবাখনো দেশত এই সূৰ্যগ্ৰহণৰ দৃশ্যমান হ'ব। অৱশ্যে ভাৰতৰ পৰা এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ দৃশ্যমান নহ'ব। স্পেইন, গ্ৰীণলেণ্ড, আইচলেণ্ড, ৰাছিয়া আদিৰ পৰা দেখা যাব পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ দৃশ্য। আগ্ৰহী ব্যক্তিয়ে নাছাৰ ৱেবছাইট আৰু ইউটিউব চেনেলৰ জৰিয়তে উপভোগ কৰিব পাৰিব এই মহাজাগতিক পৰিঘটনা। অৱশ্যে বছৰৰ অন্তিমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দৃশ্যমান নহ'ব। তথাপিও আগ্ৰহী ব্যক্তিয়ে নাছাৰ ৱেবছাইট আৰু ইউটিউব চেনেলৰ জৰিয়তে উপভোগ কৰিব পাৰিব এই মহাজাগতিক পৰিঘটনা। আমি পুনৰ কৈছোঁ, আজি বছৰৰ অন্তিমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ ভাৰতীয় সময়মতে নিশা 9:04 আৰম্ভ হ'ব সূৰ্যগ্ৰহণ আৰু কাইলৈ পুৱা অৰ্থাৎ 13 আগষ্টৰ পুৱা 4:25 চলিব এই সূৰ্যগ্ৰহণ। ইউৰোপ মহাদেশৰ কেইবাখনো দেশত এই সূৰ্যগ্ৰহণৰ দৃশ্যমান হ'ব। অৱশ্যে ভাৰতৰ পৰা এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ দৃশ্যমান নহ'ব। স্পেইন, গ্ৰীণলেণ্ড, আইচলেণ্ড, ৰাছিয়া আদিৰ পৰা দেখা যাব পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ দৃশ্য। আগ্ৰহী ব্যক্তিয়ে নাছাৰ ৱেবছাইট আৰু ইউটিউব চেনেলৰ জৰিয়তে উপভোগ কৰিব পাৰিব এই মহাজাগতিক পৰিঘটনা। আজি নিশা বছৰৰ অন্তিমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ ভাৰতীয় সময়মতে সূৰ্যগ্ৰহণ আৰম্ভ হ'ব আজি নিশা 9:04 আৰু 13 আগষ্টৰ পুৱা 4:25 দৃশ্যমান হ'ব সূৰ্যগ্ৰহণৰ দৃশ্য। ইউৰোপ মহাদেশৰ কেইবাখনো দেশত এই সূৰ্যগ্ৰহণ দৃশ্যমান হ'ব। স্পেইন, গ্ৰীণলেণ্ড, আইচলেণ্ড, ৰাছিয়া আদিৰ পৰা দেখা যাব পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ মহাজাগতিক পৰিঘটনা। আমি হেডলাইনৰ দৰ্শকসকলক জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ। আজি বছৰৰ অন্তিমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ হ'ব। সময়মতে নিশা 9:04 আৰম্ভ হ'ব সূৰ্যগ্ৰহণ আৰু কাইলৈ পুৱা অৰ্থাৎ 13 আগষ্টৰ পুৱা 4:25 চলিব এই সূৰ্যগ্ৰহণ। ইউৰোপ মহাদেশৰ কেইবাখনো দেশত এই সূৰ্যগ্ৰহণৰ দৃশ্যমান হ'ব। অৱশ্যে ভাৰতৰ পৰা এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ দৃশ্যমান নহ'ব। স্পেইন, গ্ৰীণলেণ্ড, আইচলেণ্ড, ৰাছিয়া আদিৰ পৰা দেখা যাব পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ দৃশ্য। আগ্ৰহী ব্যক্তিয়ে নাছাৰ ৱেবছাইট আৰু ইউটিউব চেনেলৰ জৰিয়তে উপভোগ কৰিব পাৰিব এই মহাজাগতিক পৰিঘটনা।